বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। অংগনবাড়ী কৰ্মী সহায়িকাই এবাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা কৰিব আৰু বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা কি কোৱা হৈছে এই সংক্ৰান্তত আপোনালোকক যথেষ্ট জৰুৰী কিছু তথ্য এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিত পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰেছ বিজ্ঞপ্তি মাননি বৃদ্ধি নকৰা পৰ্যন্ত আন্দোলনৰ হুংকাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ। মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালক বিভাস মুদী ডাঙৰীয়াই অসম চৰকাৰলৈ 2023 চনৰ নৱেম্বৰ মাহত প্ৰেৰণ কৰা মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দাবীত 1 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। আজি পঞ্চম দিনাও ৰাজ্যখনৰ বৰপেটা, কোকৰাঝাৰ, ধুবুৰী, হোজাই, মানকাছাৰ, ধেমাজিকে ধৰি 7খন জিলাৰ প্ৰায় 1 সহস্ৰাধিক অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত। অতি পৰিতাপৰ বিষয় যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই মাননি বৃদ্ধিৰ দাবী লৈ কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষ তথা সমাজ কল্যাণ মন্ত্ৰী শ্ৰীযুত অজন্তা নিয়োগ বাইদেউৰ লগত আলোচনাত মিলিত হয়। প্ৰতিটো আলোচনাত কৰ্মী সহায়িকাক মিছা আশ্বাস দি আহিছে। আনকি ৰাজ্যখনৰ অভিভাৱক স্বৰূপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কৰ্মী সহায়িকাক চৰকাৰী অনুষ্ঠানত লগ পোৱাৰ সময়ত মাননি বৃদ্ধি কৰাৰ আশ্বাস দিয়ে, কিন্তু আজিলৈ মাননি বৃদ্ধি চৰকাৰী ঘোষণা নকৰিলে। সেই উপায়ন্তৰ হৈ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই পুনৰ ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিছে। মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকৰ চৌহদত আজি আন্দোলনৰ পঞ্চম দিন, কিন্তু আজিলৈ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা এইবাৰো খবৰ নোলোৱা কাৰ্যক সন্থাই তীব্ৰ গৰিহণা জনাইছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ 230টা প্ৰকল্পৰ দ্বাৰা অসম চৰকাৰে বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনিত নিয়োজিত হৈ থকা 1,21,000ৰো অধিক কৰ্মী সহায়িকা তথা মিনি কৰ্মী কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰে শোষণ বঞ্চনাৰে প্ৰতাৰণা কৰি আহিছে। সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস, সাধাৰণ সম্পাদিকা ইন্দ্ৰা নেৱাৰ উপস্থিত থাকি জনায় যে চলিত বিধানসভাৰ বাজেট অধিৱেশনত যদি কৰ্মী সহায়িকা তথা মিনি কৰ্মীৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ নকৰে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি কৰিব। তো বন্ধুসকল এনেকুৱাভাৱে দেখিব পাইছে আপোনালোকে বিভাগীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ ওপৰতো তেখেতসকলে ক্ষোভ জাৰিছে যে তেখেতসকলে বিভিন্ন সময়ত আশ্বাস প্ৰদান কৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি সংক্ৰান্তত, কিন্তু সেই আশ্বাস কিন্তু কাৰ্যকৰী নহ'ল। তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা অভিমত আছে যদি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।